আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ লৈছো তোমালোকৰ হিন্দীত বচন কাক বোলে কেই প্ৰকাৰ আৰু কি আৰু বচনৰ একবচন আৰু বহু বচনৰ শব্দ কিছুমান নহয় মই 50টা মান শব্দ তোমালোকলৈ লৈ আহিছো গতিকে তোমালোকে স্কিপ নকৰিবা এইটো যদি তোমালোকে ভিডিও চোৱা তেনেহলে একবচনৰ পৰা বহু বচনলৈ পৰিৱৰ্তন কৰা গোটেইখিনি তোমালোকে কৰি আহিব পাৰিবা পৰীক্ষাত অন্তত তে ঠিক আছে মই একেবাৰে তোমালোকৰ সহজৰ পৰা একেবাৰে কঠিন শব্দ গোটেইখিনি মই তোমালোকক আনিবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে এই ভিডিওটো স্কিপ নকৰিবা যদি ভিডিওটো স্কিপ কৰা তেনেহলে একবচনৰ পৰা বহু বচনৰ শব্দ গোটেইখিনি তোমালোকে জানিব নোৱাৰে গতিকে তোমালোকে প্ৰথমৰ পৰা ভিডিওটো চাবা আৰু ভিডিওটো যদি ভাল লাগে তেনেহলে প্লিজ লাইক কৰিবা शेयर কৰিবা আৰু ভিডিওটো বেছিকে शेयर কৰি দিবা तो वचन शब्द के जिस रूप से एक अथवा अनेक होने का बोध होता है उसे वचन कहते हैं वचन दो प्रकार के होते हैं तार माने जितु शब्दर পৰা আমি বুজি পাওঁ যে जितु शब्दर পৰা আমি কি বুজি পাওঁ এটা নে দুটা ইয়াত এটা বস্তু আছে নে ইয়াতকৈ বেছি বস্তু আছে সেই তাকে আমি বচন বুলি কোৱা হয় तो वचन दो प्रकार के होते वचन दुई प्रकार की एक वचन और बहु वचन এতিয়া সোয়া शब्द के जिस रूप से किसी चीज के संख्या में एक होने का बोध होता है उसे एक वचन कहते हैं माने সংখ্যা আমি শব্দৰ পৰা যদি আমি বুজি পাওঁ যে এটো এটাই যেনেকে গৰু এটা গৰু নে দুটা গৰু নে 10টা গৰু আমি কেনেকে জানিবা সেই আমি শব্দটোৰ পৰা জানিব সেই শব্দটোৰ পৰা জানিব পাৰিলে আমি তাকে একবচন বুলি কোৱা হয় আৰু বহু বচন शब्द के जिस रूप से किसी चीज के अनेक होने का पता चले उसे बहुवचन कहते हैं तार माने शब्दर जितु रूपर পৰা আমি এক বেছি হোৱা বুজায় মানে বেছি আমি বুজো তাকে বহুবচন বুলি কোৱা হয় এতিয়া সোয়া একবচন আৰু বহুবচনৰ শব্দ কিছুমান তো তোমালোকে মই একবচন ইপিনে আৰু ইয়াত বহুবচন তো ধাতু একবচনৰ ধাতু হ'ব ধাতু যদি তোমালোকে বহুবচনলৈ পৰিৱৰ্তন কৰা তেনেহলে ধাতু এ হ'ব এ দিবা তাৰ পিছত চন্দ্ৰবিন্দু দিবা शक्ति शक्तिया नीति नीतिया कौआ कौए बिजली बिजलिया रुपया रुपये त्रुटि त्रुटियां कविता कविताएं ऋतु ऋतुए वस्तु वस्तुए बहु बहुए তাৰপিছত সোয়া নারী নারিয়া टोपी टोपिया तिथि तिथिया তাৰপিছত ধনী তো তোমালোকে বহু বচন দিলে ধনিয়া তাৰপিছত রাত রাতে बात बाते वाह वाहे गंदा सॉरी दे गधा गधे তাৰপিছত দিছে बच्चा बच्चे बच्चा তোমালোকৰ একবচনত बच्चा হ'ব বহু বচনত দিলে बच्चे হৈ যাব पंखा पंखे कलम कलमे रास्ता रस्ते सॉरी दे এতিয়া তোমালোকে এটো হ'ব रास्ता रास्ते पौधा पौधे तारा तारे তাৰ পিছৰ একবচনটো গাড়ী তো বহু বচন লিখিলে তোমালোকে গাড়িয়া বুলি লিখিবা अंडा अंडे चूहा चूहे तो ইয়াত তোমালোকৰ যিমানখিনি বহু বচনৰ শব্দ আছে মই ইয়াত লিখি দিছো আৰু একবচনখিনি ইয়াত লিখি দিছো গতিকে তোমালোকে ইয়াত ধুনিয়াকে পঢ়িবা আৰু ভুল নকৰিবা চুহা চুহে थैला थेले केला केले तोता तोते झूला झूले তাৰপিছত লিখিবা যদি তোমালোকে कमरा দিয়ে कमरे হ'ব যদি বহু বচন হৈ যায় তেতিয়া कमरे হৈ যাব किताब किताबे आँख आँखें नदी नदियाँ मिठाई मिठाइयाँ कपड़ा कपड़े पुस्तक पुस्तकें लड़का लड़के लड़की लड़कियाँ घोड़ा घोड़े चिड़िया चिड़िया सो चिड़ियार মাজত কি পৰিৱৰ্তন হয় খালি চন্দ্ৰবিন্দুটো লগাই দিলে বহুবচন হৈ যাব ঠিক আছে तितली तितलियाँ डाली डालियाँ खिलौना खिलौने गाय गाये बहन बहने बहन बहने ऋषि ऋषिगण पाठक पाठक বৃন্দ तार माने किसुमान शब्दर पिছত যদি অন্তস্থত
আকাৰ চন্দ্ৰবিন্দু দিলে কি হয় বহুবচন হৈ যায়। আৰু কিছুমানত একাৰ দিলে খালি খালি জাষ্ট একাৰ দিলে, যেনেকৈ খিলনা খিলনে নত একাৰ দি দিছে, আকাৰটো উঠাই একাৰটো দি দিছে, যেনেকৈ গাই গায়ে। তো তোমালোকে এইখিনি ভালকৈ মন কৰিবা, আৰু মন কৰি যেনেকৈ বেহান বেহেনে নত একাৰ দি দিছে আৰু ইয়াত বিন্দি লাগিছে, ঠিক আছে। কিছুমান শব্দত কি হয় বহুবচন যেতিয়া হৈ যায় তেতিয়া ইয়াত বিন্দি লাগে, ঠিক আছে। এই বিন্দিটো লাগি যায় বহুবচন শব্দত। তো তোমালোকে এইখিনি মন কৰিবা, আৰু মন কৰিলে তোমালোকে একবচন বহুবচন গোটেইখিনি ক্লিয়াৰ হৈ যাব। কুৱেশ্যন নেক্সট। তাৰপিছত তোমালোকে ফুল একবচনত ফুল হ'ব, যেতিয়া বহুবচন হৈ যাব ফুল। ফুল ফুলে পৰিৱৰ্তন একো নহয়। বিল্লি বিল্লিয়া, কুত্তা কুত্তে হ'ব, হাতী হাতী হ'ব, বাছ বাছে, পেঞ্চিল পেঞ্চিলে, পাংখা পাংখে। তাৰমানে খালি একাৰটো লাগিছে আৰু কিছুমানৰ বিন্দুটো লাগিছে। তাৰপিছত তোমালোকে কুৰ্চি থাকিলে কুৰ্চিয়া লিখিবা, দিবাৰ থাকিলে দিবাৰে, সোফা সোফে, মেজ মেজে, छतरी छतरिया, पैसा पैसे, पत्ता पत्ते, बेटा बेटे। তাৰমানে বেছিভাগ শব্দৰে একাৰ লাগি গ'লে বহুবচন শব্দ হৈ যায় হিন্দীত। তো ঠিক আছে। কন্যা কন্যায়ে, জোতা জোতে, পতংগ পতংগে। তাৰপিছত কথা কথায়ে, গমলা গমলে। তো গমলা এতিয়া চোৱা, গমলা গমলে হ'ব। তাৰপিছত বাগিচা বাগিচে, সড়ক সড়কে, পাঠশালা পাঠশালায়ে। তাৰপিছত তোমালোকে যদি ঘড়ী দিয়ে ঘড়িয়া লিখিবা, চপ্পল চপ্পলে, দরवाजा दरवाजे, মূর্তি মূর্তিয়া, ডব্বা ডব্বে, চুড়ি চুড়িয়া। তাৰপিছত দিছে ফৌজ ফৌজে, মালা মালায়ে, মহিলা মহিলায়ে, শালা শালায়ে, বার্তা বার্তায়ে, অধ্যাপিকা অধ্যাপিকায়ে, বালা বালায়ে, লতা লতায়ে, গাধা গাধা গাথা হ'ব, গাথা গাথায়ে, মুর্গা মুর্গে, रोटी रोटियां, थाली थालिया, केला केले, रानी रानिया, मैं हम वह वे। মে মানে এজন হ'লে মে হ'ব, আৰু বহুবচনত হাম হ'ব। ৱহ যেতিয়া একবচন থাকে ৱ হ'ব, তাৰপিছত বহুবচন হ'লে ৱে হৈ যাব। মাতা মাতায়ে, কাহানী কাহানিয়া, মেচিন মেচিনে। তাৰ মানে তোমালোকে এইটো বুজি পাইছানে যে হিন্দীত একবচনৰ পৰা বহুবচনৰ পৰিৱৰ্তন কৰিবলৈ হ'লে অন্তস্থত আকাৰ দি চন্দ্ৰবিন্দু বেছিভাগ লাগে, নাহিলে এ দি চন্দ্ৰবিন্দু, আৰু নাহিলে একাৰ। এইখিনি তোমালোকে বেছিভাগ ক্ষেত্ৰতে এইখিনি লাগে। কিছুমান অলপ চেঞ্জ হৈ যায়, কিন্তু বেছিভাগ ক্ষেত্ৰতে খালি অন্তস্থত আকাৰ দি চন্দ্ৰবিন্দু আৰু একাৰ দি চন্দ্ৰবিন্দু, আৰু খালি অকল একাৰ লাগে। আৰু কিছুমান ক্ষেত্ৰত কি হয় অন্তস্থত আকাৰ দি আকৌ চন্দ্ৰবিন্দু লাগে। এইখিনি তোমালোকে যদি ভালকৈ ক্লিয়াৰ কৰি লোৱা, তেনেহ'লে একবচন বহুবচন তোমালোকৰ কেতিয়াও কি হ'ব ভুল নহ'ব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব। তেতিয়া তোমালোকৰ যদি হিন্দী কিবা ব্যাকৰণৰ বিষয়ে কিবা লাগে তেনেহ'লে মোক জনাবা কমেণ্টৰ বিষয়ে। তো এইটো ভিডিঅ' তোমালোকৰ কেনেকুৱা লাগিল, তোমালোকে ক'ৰ পৰা চাই আছা মোক কমেণ্ট কৰি এটা জনাবা। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব। তেতিয়ালৈকে বাই বাই।